ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ 2007 চনৰ টি20 বিশ্বকাপ চেম্পিয়ন খেলুৱৈ হয় আপোনালোকে ঠিকই শুনি আছে আৰু আমাৰ ভাৰতীয় টিমে 2007 চনৰ টি20 বিশ্বকাপ জিকিছিল আপোনালোকে হয়তো জানে আৰু সেই টি20 বিশ্বকাপ জিকা এগৰাকী চেম্পিয়ন খেলুৱৈ বৰ্তমান সময়ত ৰিয়ান পৰাগক প্ৰশংসা কৰা দেখা গৈছে আৰু এইগৰাকী খেলুৱৈ বেলেগ কোনো নহয় আপোনালোকে সকলোৱে চিনিয়ে প্ৰায় ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ ভাৰতৰ প্ৰাক্তন উইকেট কিপাৰ বেটাৰ বুলি ক'ব লাগিব দিনেশ কাৰ্তিকে বৰ্তমান সময়ত ৰিয়ান পৰাগক প্ৰশংসা কৰা দেখা গৈছে ৰিয়ান পৰাগক একেবাৰে প্ৰশংসাৰে উপচাই পেলাইছে বুলি ক'ব লাগিব আৰু কি কৈছে দিনেশ কাৰ্তিকে ৰিয়ান পৰাগৰ ওপৰত সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে ভিডিঅটো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব পাৰে কিন্তু তাৰ আগতে ভিডিঅটো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোক সকলোকে মই জনাই দিব বিচাৰিছো যে ভাৰত শ্ৰীলংকা যেহেতু এতিয়া টি20 আৰু এদিনীয়া সিৰিজ দুটা শেষ হৈ গৈছে তাৰ পাছতে দিনেশ কাৰ্তিকে এতিয়া এটা ইন্টাৰভিউ দিবলৈ আহিছিল ক্ৰিক বাছ নামৰ এটা ৱেবছাইটত আৰু সেই ৱেবছাইটটোত ডিকেক প্ৰশ্ন সোধা হৈছিল যে আপোনাক কোন দুগৰাকী খেলুৱৈ এই শ্ৰীলংকা সিৰিজত আটাইতকৈ বেছি ইমপ্ৰেছ কৰিলে বা কাৰ আপুনি পাৰফৰমেন্স দেখি আটাইতকৈ বেছি ইমপ্ৰেছ হ'ল সেই বিষয়ে যেতিয়া ডিকেক সুধিলে তাৰ পাছত দিনেশ কাৰ্তিকে ক'লে যে মই বিশেষকৈ এদিনীয়া ফৰ্মেটত ৰোহিত শৰ্মাৰ বেটিং দেখি আচৰিত হলো আৰু ৰোহিতৰ বেটিঙত মই ইমপ্ৰেছ হৈছো তাৰ পাছতে ৰিয়ান পৰাগে মোক বহুত ইমপ্ৰেছ কৰিছে বুলি দিনেশ কাৰ্তিকে মন্তব্য কৰিছে 2 নম্বৰ খেলুৱৈ হয় যিয়ে নেকি মোক এই শ্ৰীলংকা সিৰিজত আটাইতকৈ বেছি ইমপ্ৰেছ কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাৰ পাছতে ৰিয়ান পৰাগে মোক সকলোতকৈ ইমপ্ৰেছ কৰিছে সকলোতকৈ আচৰিত কৰিছে বুলি ক'ব লাগিব আৰু ডিকে কয় যে ৰিয়ান পৰাগৰ দৰে এগৰাকী অলৰাউণ্ডাৰ আমাৰ ভাৰতীয় টিমে সহজে নাপায় তেখেতৰ ওচৰত বহুত বেছি প্ৰতিভা আছে আৰু নিজৰ প্ৰথমখন ডেবিউ মেচতে যি দৰে বলিং কৰিলে হেতু লৈ মই বহুত বেছি আশাবাদী আহিবলগীয়া টাইমত ৰিয়ানে আৰু কিবা কিবি কৰিব ভাৰতীয় টিমত আৰু ৰিয়ান পৰাগে যদি আহিবলগীয়া টাইমত অধিক বেছি সুযোগ পায় তেনেহলে বহুত বেছি এজন ভাল অলৰাউণ্ডাৰ হ'ব পাৰিব বুলি দিনেশ কাৰ্তিকে কৈছে তাৰ লগতে এটো কয় যে ভাৰতীয় টিম মেনেজমেন্টে যেটো এটা প্ল্যান বনাইছে ৰোহিত শৰ্মাই যেটো প্ল্যান বনাইছে যে ৰিয়ান পৰাগ হওক ৱাশ্বিংটন সুন্দৰ হওক অক্ষৰ পেটেল হওক শিৱম দুবে হওক মুঠতে সকলো অলৰাউণ্ডাৰকে বনাব বিচাৰিছে সকলোকে গ্ৰো কৰিব বিচাৰিছে এটো এটা বহুত বেছি প্লাস পইণ্ট হয় বুলি দিনেশ কাৰ্তিকে মন্তব্য কৰিছে আৰু ৰিয়ান পৰাগে এদৰে বলিং কৰা এইদৰে ভাল ফিল্ডিং কৰাটো বহুত বেছি এটা পজিটিভ পইণ্ট প্লাস পইণ্ট বুলি ক'ব লাগিব ভাৰতীয় ক্ৰিকেট দলৰ বাবে আৰু যিকোনো মুহূৰ্ততে ৰিয়ান পৰাগে আহি বেটিং কৰিব পাৰে এটো এটা ভাল দিক বুলি দিনেশ কাৰ্তিকে বৰ্তমান সময়ত মন্তব্য কৰা দেখা গৈছে আৰু ডিকে এটোও কয় যে ৰিয়ান পৰাগৰ এটা পজিটিভ পইণ্ট ভাল কথা যে তেখেতে যিকোনো মুহূৰ্ততে আহি আসলতে বলিংও কৰি দিব পাৰে যিকোনো টাইমত আহি তেখেতে বলিং বেটিং দুইটাই কৰি দিব পাৰে এনেকা অলৰাউণ্ডাৰ আমাৰ ভাৰতক এতিয়া প্ৰয়োজন আছে এনেকা অলৰাউণ্ডাৰ আহিলে আমাৰ ভাৰতীয় টিমে বহুত কিবা কিবি কৰিব পাৰিব ডাঙৰ টুৰ্নামেন্ট সমূহত আৰু ৰিয়ান পৰাগক আহিবলগীয়া টাইমত বহুত বেছি সুযোগ দিব লাগিব তেতিয়াহে তেখেতৰ যেটো প্ৰতিভা হেতু ফুটি উঠিব বা সকলোৱে দেখা পাব বুলি দিনেশ কাৰ্তিকে মন্তব্য কৰা দেখা গৈছে আৰু ৰিয়ান পৰাগৰ পাৰফৰমেন্স দেখি দিনেশ কাৰ্তিক আচৰিত হৈছে ইমপ্ৰেছ হৈছে আৰু ৰোহিত শৰ্মাই যিদৰে বেটিং কৰিছে তাৰ পাছত আসলতে ৰোহিতৰ বেটিঙৰ বাহিৰে ৰিয়ান পৰাগে বহুত বেছি মোক ইমপ্ৰেছ কৰিছে বুলি হে ক্ৰিক বাছ নামৰ ৱেবছাইটটোত সুন্দৰভাৱে তেখেতে ইন্টাৰভিউ দি থাকোতে মন্তব্য কৰা দেখা গৈছে আৰু আপোনালোকে কি ভাবে দিনেশ কাৰ্তিকে এই কথাটো ভালেই কৈছে নে সুন্দৰভাৱে প্ৰশংসা কৰিছে ডিকে আপোনালোকে কি ক'ব এই বিষয়ে মোক কমেন্ট সেকশনত জনাই দিব এটোই আছিল আজি ভিডিঅটো সকলোৱে ভিডিঅটো চাই ভাল পালে বুলি মই আশা কৰিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও